মাকে বুঝাব আমাৰ ভলেণ্টিয়াৰ জগদীশক আমি বিচাৰিছোঁ তেওঁ য'তে আছে আমাক আহি লগ কৰিলে পাহাৰে কিনাৰে মোৰ গাঁও বাদাম বাদাম এইফালে নাযায় ক'ত পিছফালে বাদাম বাদাম নাই আৰম্ভ কৰে বহুত দেৰি হ'ল বহুত দূৰৰ পৰা চাইকেল মাৰি আহিছোঁ সোনকালে কৰ ৰমেন ৰমেন দেউতা চৰাইকেইটা এৰি দে ৰাতিপুৱালে দেখোন নমস্কাৰ প্ৰতিবিম্ব লাইভৰ প্ৰত্যেকগৰাকী দৰ্শকক মই স্বাগতম জনাইছোঁ এটা বিশেষ অনুষ্ঠানৰ সৈতে মই নন্দিনী আৰু আমাৰ হাতত আমাৰ অনুষ্ঠানত আজি উপস্থিত আছে এগৰাকী বিশেষ অতিথিক আমন্ত্ৰণ কৰি অনা হৈছে সেইগৰাকী বিশেষ অতিথি হৈছে সাজু আহমেদ যিগৰাকী হৈছে কৌতুক অভিনেতা বা কমেডিয়ান অভিনেতা আৰু কৌতুক অভিনয়েৰে সকলোৰে আচলতে হৃদয় জয় কৰিবলৈ বা মন জয় কৰিবলৈ সক্ষম হৈছে এগৰাকী সাজু আমাৰ অতি মৰমৰ অভিনেতা সাজু আমাৰ হাতত উপস্থিত আছে সাজু আপোনাক স্বাগতম জনাইছোঁ হয় ধন্যবাদ বহুত ব্যস্ততাৰ মাজতো আপুনি আমাক সময় দিছে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ কৌতুক অভিনেতা হোৱাটো ইমান ধৰক সহজ নহয় যথেষ্ট আজিৰ যিহেতুকে যান্ত্ৰিকতাৰ যুগ মানুহে ডিপ্ৰেশ্যনত ভুগি থাকে হতাশাত ভুগি থাকে তাৰ মাজতো মানুহক আপুনি হহুৱাই ইয়াৰ আঁৰত যিখিনি আচলতে আপুনি মানুহক হাঁহিৰ খোৰাক যোগাবলৈ সক্ষম হৈছে বা মানুহক হহুৱাবলৈ আপুনি যিখিনি কৰিছে ইয়াৰ আঁৰত আচলতে কি আপুনি কিয় কৌতুক অভিনেতাই আপুনি কিয় বাছি ল'লে আচলতে অভিনেতাৰ কৌতুক অভিনেতা চিৰিয়াছ অভিনেতা বুলি নাথাকে অভিনেতাই মোৰ ৰোলবিলাক মেক্সিমাম আপোনাৰ কমিক হয় এইটো আচলতে সহজে মানে কৈ এনেকুৱা হৈ গৈছে আৰু কৌতুক অভিনেতা বুলি কোনো মানে আচলতে মানে ক্লাছিফিকেশ্যন নাথাকে অভিনেতা আৰু মই হাস্যৰসিক ৰোল বেছিকৈ কৰিছোঁ ৰাইজে খুব ভাল পায় সেইটোত আচলতে হাস্যৰসিক ৰোল মই বাছি নিজে ল'ব নোৱাৰি এক নম্বৰ কথা পৰিচালকে দিয়ে মই নিগেটিভ ৰোলো কৰিছোঁ চিনেমাত কিন্তু এইটো মোক ৰাইজে বেছিকৈ লৈছে বা বেছিকৈ ৰাইজে মৰম দিছে আৰু ময়ো এইটো মানে ভাল লাগে মোৰ যে মই আগতে ইণ্টাৰভিউটো কৈছোঁ যে যদি মই কাৰোবাৰ মুখত এটা হাঁহি বিৰিঙাব পাৰিছোঁ মই তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ জনাওঁ যে তুমি মোৰ জৰিয়তে এটা মানুহক হাঁহি বিৰিঙাবলৈ মোক এটা সুযোগ দিছা আৰু সেই দায়িত্বটো মোক পালন কৰিছে তাৰ কাৰণে মই সদায় ঈশ্বৰৰ ওচৰত চিৰকৃতজ্ঞ আৰু বহুত মই মানে ধন্যবাদৰ পাত্ৰ মানুহ নিজকে যে মই যদি কাৰোবাক হহুৱাব পাৰিছোঁ যে মোক দেখা পাই যদি বা মোৰ কথা শুনি যদি কোনোবা এটা হাঁহিছে মানে এনে কোনো নাহাঁহে দেই ইমান সহজ বস্তু নহয় হাঁহিটো মই সেইটো কাৰণে কৈছোঁ আজিকালিৰ যুগত মানুহক হহুৱাব পৰাটো এটা বহুত ডাঙৰ কলা যিটো মানে আপোনাৰ ওচৰত আছে এতিয়া আপুনি মানুহক হহুৱাইছে নাজানো কিমান দূৰ হহুৱাব পাৰিছোঁ কিন্তু চেষ্টা কৰিছোঁ আৰু মই চেষ্টা কৰিয়ে যাম আৰু মোৰ জীৱনৰ এটা উদ্দেশ্য যে মই এনেকুৱা কাম কৰিব খোজোঁ সন্মুখৰ জনে যাতে কয় ভাই তই থৈ দে তই নালাগে কৰিব আমি কৰি ল'ম আৰু অভিনয় জগতখনত আপুনি কিমান দিনৰ পৰা বা কিমান বছৰৰ পৰা জড়িত হৈ আছে ক্লাছ 6ৰ পৰা মানে মই বহু বছৰ মানে সৰুৰ পৰাই মই প্ৰথম জাহ্নবৰুৱা ছাৰৰ চিনেমা কণিকা ৰামধেনুত কৰিছোঁ তাৰপিছত সেনেকৈ ফ'কাছ হাইফাই আছিলে ফ'কাছ সৰা ফুল বুটলি বুলি এখন চিৰিয়েল আছিলে সেইখন মোৰ ফাৰ্ষ্ট চিৰিয়েল সেইখন মানে প্ৰাইভেট চেনেল তাৰ আগত দূৰদৰ্শনত কৈছোঁ এতিয়া প্ৰথমতে দূৰদৰ্শনে আছিল দূৰদৰ্শন কৰিলোঁ VCD কৰিছিলোঁ তাৰপিছত চিনেমা কৰিলোঁ প্ৰথম কৰোঁতে তেতিয়া দূৰদৰ্শনৰ চিৰিয়েল আছিল আৰু VCD আছিল তাৰপিছত লাহে লাহে বিভিন্ন চেনেল হ'ল এতিয়াতো বহুত চেনেল হৈছে খুব ভাল হৈছে অভিনেতাৰ কাৰণে আজিকালি বিভিন্ন মাধ্যম আছে আজিকালি ছ'চিয়েল মিডিয়া ওলাইছে আপুনি ভাল কাম কৰিলে তাতেও খুব এপ্ৰিচিয়েট হোৱা যায় বা বহুত ইউটিউব হওক ইনষ্টাগ্ৰাম হওক টিকটক আছিলে এতিয়া নাই বাৰু তাৰপিছত ৰিলবিলাক আজিকালি ওলাইছে ন এতিয়া বহুত ভাল বহুত টেলেণ্টেড ল'ৰা ছোৱালী ওলাই আহিছে আৰু খুব ভাল লাগে এইবোৰ চাই আপুনি এতিয়া শেহতীয়াকৈ থিয়েটাৰৰ লগত জড়িত হৈছে নহয় জানো কেতিয়াৰ পৰা কোনখন থিয়েটাৰত মই 2024-25 বৰ্ষত কাদম্বৰী থিয়েটাৰত আছোঁ তাতে আপোনাৰ ৰোলটো সকলোৱে মানে ঢেঁকীয়ে স্বৰ্গতো ধান মানে মত্যতো ধান মানে কিন্তু এখন নাটকত মানে যদিও কমেডি হয় কমেডি মানে অকণমান হালকা ফ্লেভাৰ এটা আছে কিন্তু মানে নেগেটিভ টাইপ অকণমান মানে সি মানে খুট এটা সি পইচা লগাই মানে জেং লগাই ফুৰে এনেকুৱা আৰু সেই চৰিত্ৰটো অকণ বাকী প্ৰণৱ বৰুৱাৰ জোৱাই মোৰ পগলা সেইখনতো কমেডি আৰু কিশোৰ তবিল্লাৰৰ নাচ ভুটনি নাচ সেইখনত তান্ত্ৰিক এটা
আৰু তান্ত্ৰিকৰো সেইটো মানে ভূতৰ ওপৰত হৰৰ ষ্টৰী হয় সেইখনত মই তান্ত্ৰিকৰ ৰোল এটা কৰি আছোঁ চম্পক শৰ্মা ছাৰৰ এইখন নৰপিশাচখনত তাতে গোপাল কৃষ্ণ কলিতা বুলি এটা কেৰেক্টাৰ কৰি আছোঁ ঠিক আছে আপুনি যিহেতুকে প্ৰথমে টিভি পৰ্দাত কৰিছিলে এতিয়া ভ্ৰাম্যমানলৈ যাবলগীয়া হৈছে বা গৈছে প্ৰত্যাহ্বানসমূহ কেনেধৰণৰ বা আপোনালোকে মানে যেহেতুকে টিভিৰ পৰ্দাটো বেলেগ হয় আৰু এতিয়া আপুনি দৰ্শকৰ আগত গৈ একদম লাইভ ধৰকচোন ফেচ টু ফেচ কৰিব লাগিব দৰ্শকৰ সৈতে কেনেকুৱা পাইছে মানে ডিফাৰেন্সবিলাক ডিফাৰেন্স যদি আপুনি চাব মানে সূক্ষ্মভাৱে চাব গ'লে বহুত ডিফাৰেন্স আছে কিন্তু ইকুৱেল কথাটো হ'ল যে আপোনাৰ চাউল আপুনি পাতত দি টোপলা কৰি বইল কৰিলে ভাতেই হ'ব কুকাৰত দি বনালে ভাতেই হ'ব আপুনি চচপেনত দিলে ভাতেই হ'ব গতিকে অভিনয়ত যদি আপুনি যেতিয়া কেৰেক্টাৰ এটা জীয়াব সেইটো চিনেমাতেই হওক নাটকতেই হওক বাটৰ নাটকতেই হওক বাটৰ নাট কৰিছোঁ মই বহু বছৰ বাটৰ নাট কৰিছোঁ মই আৰু বাটৰ নাট চবতকৈ বেছি টাফ চবতকৈ টাফ হৈছে বাটৰ নাটত থিয়েটাৰত আপোনাৰ নাটকতো এটলিষ্ট মঞ্চত থাকিব আপুনি মঞ্চৰ পৰা ডিষ্টেঞ্চত থাকিব থিয়েটাৰত গেপ থাকিব এটা বাউণ্ডাৰী থাকিব বাটৰ নাটত একোৱে নাথাকে চাৰিওফালে মানুহ থাকিব মানুহটো আপোনাৰ কাষত ৰৈ থাকিব সি আপোনাৰ কিবা কথাও কৈ থাকিব কোনোবা চাদাও মাৰি থাকিব কোনোবাই কিবা কৰি থাকিব সেইটো চবতকৈ বেছি টাফ আচলতে যদি এক্টিং কৰিব কাৰোবাৰ যদি এক্টিং ইম্প্ৰুভ কৰিব আছে বা চেলেঞ্জ ল'ব লগা আছে নিজৰ লগত খুব বাটৰ নাট কৰিব লাগে তেতিয়া মানে তাত যদি তেওঁ ছাকচেছ হৈছে তেওঁ পৃথিৱীৰ যিকোনো ফৰ্মেটত এক্টিং কৰিব পাৰিব আপুনি এনেই বাটৰ নাট কিমান কৰিছে মই গণা নাই 1000 মান হ'ব 1000 মান কৰিছে 1000তকৈ বেছি এটা সময়ত যেতিয়া চিৰিয়েল মানে ইমানবোৰ চেনেল নাছিল দূৰদৰ্শনৰ কাম হৈছিল তেতিয়া আমি বাটৰ নাট কৰিয়ে খাইছিলোঁ বুলি ক'ব ভুল নহয় গুৱাহাটীত মই মানস আমাৰ বহুত অভিনেতা আছে এনেকুৱা আমি অকল বাটৰ নাটেই কৰিছিলোঁ দিন ৰাতি তেতিয়াৰ আপুনি যিহেতুকে ক্লাছ 6ৰ পৰাই অভিনয় জগতৰ লগত নহয় জানো জড়িত হৈ আছে তেতিয়াৰ অভিনয় আৰু আজিৰ যিটো মানে মই বৰ্তমানৰ কথা কৈ আছোঁ এই 20ৰ পৰা ধৰক এইখিনি কেনেকুৱা কি পাৰ্থক্য আপুনি দেখিছে আপুনি যিহেতুকে একদম সৰুৰে পৰা পাইছে বা 20ৰ আগতেও কৰোণাৰ আগতেও আপুনি কৰিছে বা কৰোণাৰ পিছতো কৰিছে মানে এই যিখিনি গেপ বা এইখিনি যি সময় এতিয়াৰ সেই সময়খিনিত কেনেকুৱা ধৰণৰ মানে চেঞ্জ দেখিছে অভিনয় বা এক্ট্ৰেছৰ আচলতে কি হ'ল মানে অকল এই কোভিড বুলি নহয় পৃথিৱীখন দ্ৰুতগতিত পৰিৱৰ্তন হৈ আছে মানুহৰ সময়ৰ খুব অভাৱ আচলতে সময় সেইখিনিয়ে মানুহে বহুত কাম লৈ লোৱা হৈছে নিজৰ কাৰণে সেইকাৰণে সময়ৰ অভাৱ সময়টো 24 ঘণ্টাই আগতে 24 ঘণ্টাও আছিল এতিয়া আমাৰ সময় কম কিয় লাগে আমি ঢেৰ কাম লোৱা কাৰণে মানে এটা মানুহে বহুত কাম কৰিব লগা হৈছে সেইকাৰণে সময়ৰ অভাৱ আৰু বস্তুবিলাক লাহে লাহে মানে সংকুচিত হৈ আহিছে এতিয়া আপোনাৰ চিনেমাবিলাক আপুনি যদি চাই 3 ঘণ্টা চিনেমা নাই আগতে থিয়েটাৰ 4 দিন হৈছিল 4 দিনীয়া কাৰ্যসূচী এতিয়া 3 দিনীয়াতো ক'ৰবাত 2 দিনীয়াও হয় 2 দিনীয়া পেণ্ডেলো হৈ যায় তো মানুহবিলাক কম এতিয়া আপুনি চাব আগতে চিনেমাবিলাক ভিচিডিবিলাক 1 ঘণ্টীয়া 1.5 ঘণ্টীয়া আছিল এতিয়া লাহে লাহে এতিয়া আপোনাৰ 15 ছেকেণ্ডত আহি গৈছে ৰিলত সেই 15 ছেকেণ্ডটো চাব মানুহৰ ধৈৰ্য নাথাকে স্কিপ কৰি গুচি যায় যদি তাতেও আপুনি যদি আপোনাৰ কোৱালিটি মানে যদি আপোনাৰ দখল আপুনি দিব পৰা নাই তাতে সেই 15 ছেকেণ্ডটো আপোনাক জীৱনৰ পৰা কোনো নিদিয়ে গতিকে সেই দ্ৰুতগতিৰ লগত আপুনি যুগৰ লগত যাবই লাগিব এইটো পৃথিৱীৰ চব বস্তুৱে গৈ আছে আৰু যাবই এইটো নিয়ম যেনেকৈ আপোনাৰ গানত আছিল ন মই নাথাকিলে চন্দ্ৰ সূৰ্য তৰা একেই থাকিব পৃথিৱী কোনোবা থাকক নাথাকক পৃথিৱী এইদৰে গৈয়ে থাকিব আৰু সেইকেইটাই মানে দ্ৰুতগতিত আপুনি যিটো স্পীডত পৃথিৱী গৈ আছে আপুনি তাৰ লগত গ'লেহে আপুনি থাকিব নহ'লে নাথাকে যিহেতুকে আপুনি হাস্যৰসিক আকৌ কৈছোঁ হাস্যৰসিক অভিনেতা ধৰক আপোনাৰ আপুনি 3 দিনমান ধৰি ধৰক আপোনাৰ খুব নিজৰ ব্যক্তিগত জীৱনত কোনো হতাশা বা বহুত টেনশ্যনত আছে চিন্তাত আছে আপোনাৰ ঘৰুৱা সমস্যা কিন্তু তাৰ মাজতেই ধৰক আহি গ'ল এটা ৰোল কৰিবলগীয়া হৈছে হাস্যৰসিক মানুহক হহুৱাব লাগে সেইটো মুহূৰ্তত আপুনি কেনেকৈ কৰিব মানে কেনেকৈ দুইটা বস্তু বেলেঞ্চ কেনেকৈ কৰিব নাই এইটো আচলতে কাম কৰা মানুহৰ ন এতিয়া আপোনালোকে বাতৰি পৰিৱেশন যেতিয়া কৰে এতিয়া ধৰক আপোনাৰ বাৰ্থডে কেক লৈ ৰখি আছে কেমেৰাৰ ইফালে আপোনাৰ নিউজটো পঢ়িবলৈ আছে আপুনিতো এনেকৈ মোৰ কেতিয়া আপুনি সেই মুহূৰ্তত আপুনি পাহৰি যায় যে মোৰ এইটো যেতিয়া আপুনি কামটোত কৰা যায় মানে সেইটোত সোমাই যোৱাৰ পিছত আচলতে পাহৰা যায় পৃথিৱীত এইটো আপুনি নিজেও গম পাইছে কাম এটা আমি যিটো কাম কৰোঁ সেই কামটোত সোমাই যোৱাৰ লগে লগে এতিয়া চব মানুহৰ টোপনি লাগে নাই চব মানুহৰ সময়ত টোপনি লাগে কিন্তু যিবিলাকে ৰাতি বাছ চলায় তেওঁলোকৰ টোপনি নালাগে নেকি লাগে কিন্তু তাত বহাৰ লগে তেওঁ টোপনিটো পাহৰি যায় যে মই এতিয়া শুব নোৱাৰোঁ মাইণ্ডছেট এটা বনি গ'ল
যে মই এতিয়া শুব নোৱাৰোঁ, টোপনি নাহে। আৰু আপোনাৰ ধৰক স্মৰণীয় অভিজ্ঞতা ভাল বা আটাইতকৈ বেয়া মানে তেনেকুৱা কিবা অভিজ্ঞতাটো অবভিয়াছলি হৈছেই চাগে, একদম বেয়া অভিজ্ঞতা? বেয়া অভিজ্ঞতা বুলি মই নকওঁ, কাৰণ কোনো বস্তুৱেই বেয়া নহয়, চব বস্তুৰ পৰা শিকিব পাৰি। ঠেকি ঠেকি শিকিছে চাগে। আৰু যি বস্তু আপুনি পাইছে জীৱনত চব ভাল, ভাল নহ'লে আপুনি নাপালে হয়। কাৰণ আমি মানৱ জীৱনটো শ্ৰেষ্ঠ জীৱন ন, আমি কিমান বছৰ পিছৰ মানে বছৰ পিছত এবাৰ মানৱ জন্ম পায় বুলি কয়। তো আমি যে মানৱ জন্ম পাইছোঁ আমি ভাল কাৰণেই পাইছোঁ। গতিকে মোৰ জীৱনত যি যি হৈছে ভালৰ কাৰণেই হৈছে। হয়তো মোৰ দৃষ্টিকোণৰ পৰা কিবা এটা ঘটনা মই জাজ কৰিব পৰা নাছিলোঁ, মই বেয়া বুলি ভাবি আছিলোঁ, কিন্তু ভালকৈ জাজ কৰিলে চব বস্তুৰ আঁৰত এটা ভাল বস্তু থাকে। আৰু এটা ডাঙৰ কথা হ'ল যে কপালতকৈ বেছি সময়তকৈ আগত মানুহৰ জীৱনত একো নহয়। সেইকাৰণে মানে মোৰ হতাশা জীৱনত বহুত কম। কাৰণ মই যেতিয়া প্ৰথম অভিনয় কৰিব আহিছিলোঁ মই এটাই ভাবি লৈছিলোঁ যে মই খুব ভাল খানা বনাওঁ, একো নহ'লে খানা বনাই চলিব পাৰিম, এটলিষ্ট খানা বনাই মানুহক খোৱাম আৰু এক্টিং কৰিম। আৰু আপুনি মানে খাদ্য বনায়ো ভাল পায়, মানুহক খুৱাই ভাল পায় নে আপুনি নিজেও ফুডি? মই খাই ভাল পাওঁ আৰু মই খুৱাইও ভাল পাওঁ। আৰু আমাৰ লাইনৰ যিখিনি আছে সিহঁতে চবেই জানেই বাৰু মই খানা খোৱাত মই খুব ভাল, মানে বহুত বেছিয়ে ভাল ক'ব গ'লে খানা খোৱাত। এতিয়া যিহেতুকে আপুনি এতিয়া থিয়েটাৰতে ব্যস্ত নহয় জানো, নে আৰু বেলেগ কিবা চিনেমা বা? এতিয়া চিনেমা মোৰ কৰি থোৱা চিনেমা আহিব লগা আছে। এতিয়া চিলনী চোৰ আহিব 30 আগষ্টত, তাৰপিছত 5 ছেপ্টেম্বৰত লোকেল কুমফু আহিব, তাৰপিছত জয় হনুমেন আহিব, তাৰপিছত গমন আহিব। এনেকৈ বহুকেইটা প্ৰজেক্টেই মানে আগতে কৰি থোৱা প্ৰজেক্ট আহিব লগা। আৰু অনাগত দিনত তেনেধৰণৰ কোনো আহিছেনে, মানে প্ৰজেক্ট হাতত আছেনে? চিনেমা এতিয়াতো থিয়েটাৰতে আছোঁ। ইয়াৰ মাজতে মই যমনে আমনে কৰে 2খন কৰিব লাগিব, তাতে শ্বুটিং আছে মোৰ। আৰু এতিয়া যিহেতুকে থিয়েটাৰ আছে আৰু ভৱিষ্যতেও যদি আৰু সুবিধা পায় তেতিয়াহ'লে থিয়েটাৰত থাকিব? থিয়েটাৰত থাকিম বুলি ভাবিছোঁ কিছু বছৰ। আৰু ইউটিউবতো মোৰ কাম কেইটামান আছে, সেইকেইটা ৰিহাৰ্চেলটো অকণমান পাতলা হ'লে তেতিয়া কৰিম। আৰু ইউটিউবত খুব ভাল আমাৰ চেনেল এটা আছে ৰাইনো ফিল্মছ বুলি, তাতে কেইটামান খুব ভাল ভাল ভিডিঅ' আছে, জাঙিয়া এটা আছে, শ্বৰ্ট ফিল্মবিলাক গাহৰি ব্ৰ' বুলি এটা খুব ভাল চলিছে, খুব ভাল ৰেছপন্স সেইটোৰ। মানে তাতে টিম ৱাইজ আৰু আপোনালোকৰ আমাৰ হিমাংশু শৰ্মা, হিমন, আমাৰ কেইজনমান ল'ৰা খুব আমাৰ মানে মোতকৈ সিহঁত য়াং ডেকা ল'ৰা, সিহঁত মইতো বুঢ়াই হ'লোঁ বাৰু এতিয়া লাহেকৈ। আপুনি এতিয়া এটা বুঢ়া হৈছোঁ বুলি কৈছে? আৰে মানুহৰ আয়ু 60 বছৰ, এইটো বুঢ়াই আজিকালিৰ যুগত খুব 60 বছৰ 30 পাৰ হ'ল মানে বুঢ়া, আৰু আধা বয়স গ'ল যিহেতু বুঢ়াই। আৰু এতিয়া কমেডি যিহেতু কৰি আছে, কমেডি কৰি থকাৰ মাজতে আপোনাক ধৰক এটা নিগেটিভ ৰোল কৰিবলৈ দিয়া হ'ল, একদম নিগেটিভ আৰু ভিলেইন, সেইটোত আপুনি কেনেকৈ কৰিব? মই খুব ভাল পাওঁ নেগেটিভ কৰিবলৈ। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে আপুনি কমেডিটোত বেছি কমফৰ্ট নেকি? নাই মই চবতে চবতে কমফৰ্ট, বিয়া পতাৰ বাহিৰে বাকী চবতে কমফৰ্ট আছোঁ। বিয়া পতাত কিয়? কইনা পোৱা নাই, বাকী চব ঠিক হৈ আছে বাৰু, পইচা কইনা বিচাৰি নাই পোৱা, চব ঠিক, খানা বনোৱা মানুহ চান চব ঠিক কৰিছে, কইনা বিচাৰি পোৱা নাই কাৰণে বিয়াখন হোৱা নাই। তাৰ বাকী বাহিৰে মই চবতে কমফৰ্ট, এনি ৰোল। যিহেতুকে আপোনাক বেছি সংখ্যক ৰাইজে এইটো ৰূপতে দেখি আছে, কমেডিয়ান ৰূপতে দেখি আছে, মানে নিগেটিভ ৰোলতো দেখা নাই চাগে? দেখিছে কম, সেনেকুৱা সাংঘাতিক কিবা এটা কৰিব পৰা নাই মই নেগেটিভত চাগে। যদি একদম পুৰা ধামাকা। য়েছ, মই ৱেইট কৰিছোঁ এদিনটোলৈ ভাল ৰোল এটা নেগেটিভ। আপোনাৰ যিহেতুকে ইউটিউব চেনেল আছে, মানে ইউটিউব যিটো আপুনি এতিয়া অলপতে কৈছে, তাৰ জৰিয়তেতো আপুনি কৰিব পাৰে। য়েছ, ডেফিনেটলি কৰিম, মই থিয়েটাৰৰ মাজত কৰিম এটা। এটা আপুনি আগৰ পৰাই ভাবি আছে নে এতিয়া মই যেতিয়া কোৱা? এতিয়া আপোনাৰ আইডিয়াটো পাই গ'লোঁ মই, থেংকছ। আপোনাৰ এই হেৰিৰ কাৰণে মই কিবা ৰয়েলটি লাগিলে 1-2 টকা যি বনে মই ইউটিউবৰ পৰা আপোনাক দি দিম মই। একদম এটা মই এতিয়া কমেডি মানে ডাইলগ, আপুনি যিহেতুকে ইয়াৰ লগতে জড়িত দিয়কচোন, ৰাইজলৈ এনেকুৱা এটা মানে কমেডিয়ান ডাইলগ দিব পাৰিবনে যিটোৰ মানে জৰিয়তে বা যিটো ডাইলগৰ জৰিয়তে মানে ৰাইজ? আচ্ছা, মই ডাইলগ বাৰু মোৰ আছেই, মই এটা সৰু বস্তু এইখিনি থিয়েটাৰত আছোঁতো, অকণমান থিয়েটাৰ হৈ আছে মানে। সৰুতে থিয়েটাৰ চাইছিলনে আপুনি?
মানে আমাৰ সময়ত থিয়েটাৰবিলাক অকণমান বেলেগ আছিল এতিয়া লাহে লাহে চেঞ্জ হৈছে যেনেকৈ চেঞ্জ হয় আৰু সেই সময়ত যেতিয়া আমি সৰু সৰু আছিলোঁ তেতিয়া থিয়েটাৰ অহাৰ পৰা থিয়েটাৰ আৰম্ভ হোৱালৈকে মই আপোনাক শুনাই আছোঁ মানে কেনেকুৱা হয় আপুনি ধৰক ঘৰত বহি আছে কিবা কাম কৰি আছে গাঁৱত তেনেকুৱাই হয় ন পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ আপোনালোকে আজি হাইস্কুল ফিল্ডত চাবলৈ পাব এই বছৰৰ মঞ্চ সফল নাট মা মোৰ দেউতা কোন মা মোৰ দেউতা কোন পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ হাইস্কুল ফিল্ডত আজি সন্ধিয়া ঠিক 7 বজাৰ লগে লগে আমাৰ আমন্ত্ৰণ কৰি অনা এই বছৰৰ স্বনামধন্য থিয়েটাৰৰ নাট মা মোৰ দেউতা কোন মা মোৰ দেউতা কোন সন্ধিয়া ঠিক 7 বজাৰ লগে লগে আজি আৰম্ভ হৈ যাব আজি নাট মা মোৰ দেউতা কোন এখন উদ্বোধনী গীত নাচ নাটিকাৰে আমন্ত্ৰণ জনোৱা হ'ব এই বছৰৰ মঞ্চ সফল নাট যিখন নাটে ইতিমধ্যে শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোতে সলনি সৃষ্টি কৰি পেলাই আৰম্ভ কৰিছে যিখনে আপোনাৰ শদিয়াৰ পৰা বুলি আজি সন্ধিয়া সেই 7 বছৰলৈকে আৰম্ভ হৈ যাব গুচি গ'ল তাৰপিছত পেণ্ডেলৰ আরে চল গোরি লে যাবো তোকে মোর গাঁও মাকে বোঝাবো আমার ভলেন্টিয়ার জগদীশক আমি বিচাৰিছোঁ তেওঁ য'তে আছে আমাক আহি লগ কৰিলে পাহাৰে কিনাৰে মোর গাঁও গৰি হাৰে হাৰে চাইকে বাগান মাকে শুনাব আৰু খন্তেক সময় পিছতে আমাৰ গেট বন্ধ কৰি দিয়া হ'ব যিসকল মানুহ আছে তেওঁলোকে ভিতৰলৈ আহি ভলেন্টিয়াৰসকলে নিজৰ দায়িত্ব পালন কৰিব লাগে বাবাকে বোঝাবো লে যাবো তোকে মোর গাঁও গাঁও আমাৰ গেলাৰী টিকট আৰু মাত্ৰ কেইটামানহে আছে যিসকলে নাটক চাম বুলি ভাবিছে তেওঁলোকে টিকেট সংগ্ৰহ কৰি প্ৰেক্ষাগৃহত প্ৰৱেশ কৰক আম্ব পাতা লম্বা লম্বা তেঁতুল পাতা ছোটা ৰে আম্ব পাতা লম্বা লম্বা আমাৰ ভলেন্টিয়াৰসকলক আমি গেটবোৰ বন্ধ কৰিব জনাইছোঁ খন্তেক পিছত থিয়েটাৰ আৰম্ভ হৈ যাব এয়া প্ৰথম সংকেত ধ্বনি বাজি উঠিছে আৰু কিছু সময় পিছতে আজি নাট আৰম্ভ হৈ যাব যিসকলে নাটক চাম বুলি ভাবিছে শাৰী পাতি টিকট সংগ্ৰহ কৰি প্ৰেক্ষাগৃহত প্ৰৱেশ কৰক এইফালে বাহিৰত যে গানটা বজি আছে ভিতৰত এটা গান বজি থাকে বহাগতে আহিবি চেনাই ঐ খোপাতে আৰে আম্বা পাতা লম্বা লম্বা তেঁতুল পাতা ছোটা ৰে তাৰপিছত চব বহিলে আৰম্ভ হৈ গ'ল এই বাদাম 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 এই ইফালে নাযায় ক'ত পিছফালে যা বাদাম বাদাম নাই আৰম্ভ কৰে বহুত দেৰি হ'ল বহুত দূৰৰ পৰা চাইকেল মাৰি আহিছোঁ সোনকালে কৰ বাপ্পা ঐ এইটো আৰম্ভ নহয় কেতিয়া আৰম্ভ কৰিবি ঐ বাপ্পা আদি হৈছে দেই ঘৰত যায় ভাত খাব লাগিব তাৰপিছত তৃতীয় সংকেত ধ্বনি বাজি উঠিলে আৰম্ভ হৈ গ'ল আৰু ডুম 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 টুম 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 নমস্কাৰ প্ৰেক্ষাগৃহত আৰম্ভ হ'ব ৰাইজলৈ পিতেৰো সম্ভাষণা আৰম্ভ কৰিছোঁ আমাৰ উদ্বোধনী গীত নাচ নাটিকা সেয়া হৈছে পোহনীয়া চৰাইটি মৰি গ'লে পাবলৈ নাই ৰমেন ৰমেন দেউতা চৰাইকেইটা এৰি দেৱ ৰাতিপুৱালে দেখোন ৰমেনে চৰাই এৰিব গ'ল চৰাইকেইটা নাই দেউতা দেউতা ডাঙৰ কথা হ'ল নহয় কি হ'ল কি হ'ল চৰাইকেইটা মৰি থাকিলে নহয় এয়া কি কলি তই সিফালে গান পোহনীয়া চৰাইটি মৰিলে বিচাৰি পাবলৈ নাই আপোনাৰ ঘৰত যদি হাঁহ কুকুৰাৰ বেমাৰ হৈছে তুৰন্তে ঘৰতে বহি নাথাকি প্ৰাথমিক পশু চিকিৎসালয়লৈ গৈ চিকিৎসা কৰক এয়া এক নতুন ধৰণৰ ভাইৰাছ তাৰপিছত নাটক আৰম্ভ হৈ যায় আৰু তেতিয়াৰ দিনত সঁচাকৈ বহুত আৰু আমি মানে তেতিয়া কি হয় ঘৰৰ পৰা যাব নিদিয়ে প্ৰত্যেক দিনত যাব নিদিয়ে এদিন ঘৰৰ পৰা চালোঁ পৰ্দা দি বাহিৰৰ পৰা অকণমান চাব পাৰি নেকি কাৰোবাক দেখা পাইছোঁ তো নাই নাই বা আমি কেতিয়া কৰিব পাৰিম আকৌ কেইটামান লগ লাগি মই তেনেকুৱাও পাইছোঁ কেইটা লগ লাগি পিছফালে গৈ টিং দাঙি সোমাই পাইছোঁ মই আমি 3জন মানে গৈ পিছফালৰ পৰা টিং দাঙি সোমাই গৈ তাক মাৰি দিওঁ ইটো আকৌ পিছফালে গৈ লগাই এই দুটা ইফালে সোমাইছে দুটা ইফালে সোমাইছে হ'লে বৰ ধুনীয়া দিন আছিল সঁচাকৈ বহুত মানে মধুৰ আছিলে আৰু আজিকালিৰ বিলাকতো বহুত যান্ত্ৰিকতা বুলি ক'লেও নাই সেইটো সময়ৰ কাৰণে কৰিব লগা হৈছে সেইটো আৰু সেইটো পৰিৱৰ্তন হ'বই আৰু থিয়েটাৰৰ বিশেষকৈ ভাল কথাটো হ'ল যে গোটেই পৃথিৱীত থিয়েটাৰ ব্যৱসায় ভিত্তিক এনেকৈ এটা উদ্যোগ পৃথিৱীৰ কোনো চুকে কোণে নাই পৃথিৱীৰ যিমান দেশ আছে নাটকৰ যিমান অনুষ্ঠান আছে সেইবোৰ চৰকাৰী অনুদান দিহে চলাই থাকিব লগা হয় কিন্তু ভ্ৰাম্যমান এটা থিয়েটাৰ বস্তু মানে এটা উদ্যোগ যিটো উদ্যোগে নিজে পইচা আৰ্ণ কৰি অভিনেতাসকল দি তাৰ টেকনিচিয়ান 150 পৰিয়াল এটা 150 পৰিয়াল মানুহক সংস্থাপন দিছে এইটো মানে বিৰাট শলাগ ল'বলগীয়া কথা আৰু যিসকল চিৰনমস্য ব্যক্তিয়ে এই বস্তুটো আৱিষ্কাৰ কৰি থৈ গৈছে তেওঁলোক সদায় পূজনীয় তেওঁলোক সদায় মানে শলাগ লৈ শেষ কৰিব নোৱাৰি এটা
অসমত এটা অমূল্য সম্পদ দি থৈ গৈছে ভ্ৰাম্যমাণ থিয়েটাৰ। এইটো অসমৰ পৃথিৱীৰ ভিতৰত বিৰল বস্তু এটা, আৰু আমি সেইটো জীয়াই ৰখাটো আমাৰ সকলোৰে কৰ্তব্য আৰু দায়িত্ব। ধন্যবাদ। আৰু অনুষ্ঠানটো যিহেতুকে একেবাৰে অন্তিম পৰ্যায়লৈ আহিছে, শেষ কৰিবলৈ হৈছে, আপুনি আমাৰ দৰ্শকসকলক কিবা ক'ব বিচাৰিব নেকি আপোনাৰ আহিবলগীয়া প্ৰজেক্টবিলাক বা যিটো এতিয়া থিয়েটাৰত আপুনি যিহেতু জড়িত হৈ আছে? আশা কৰিছোঁ কাদম্বৰী থিয়েটাৰক ৰাইজে এবাৰ আদৰি ল'ব। হিমাংশু দাৰ জয় হনুমেন, কেনি বসুমতাৰীদাৰ লোকেল কম্ফু, প্ৰণৱ ভৰালীৰ চিলনী চুৰ আৰু চন্দ্ৰমোদয় ছাৰৰ গমন, এইকেইখন চিনেমা আহি আছে, আপোনালোকে চাব আৰু সদায় হাঁহি থাকিব, হহুৱাই থাকিব, জীৱ জন্তুক মৰম কৰক। আৰু এইখিনিতে মই গুৱাহাটীত থকা মানুহখিনিক মই এটা আপিল কৰিব খোজোঁ যে আপোনালোকে চাব, গুৱাহাটীত আজিকালি কুকুৰে মানুহক কামোৰা কেছ বহুত কমি গ'ল। ইয়াৰ মূলতে কি জানেনে, যে যেতিয়াৰ পৰা ডাষ্টবিনবোৰ ওখ হৈ গ'ল, চব বস্তুবিলাক পকী হৈ গ'ল ন, কুকুৰৰ মানে খাদ্য সংকটত ভোগাৰ কাৰণে সিহঁতে দোকানৰ কাষত মানে সিহঁতে ভিক্ষা খুজিবলৈ শিকিলে। মানে কোনোবা গ'লে দোকানৰ ওচৰত ৰখি থাকে, এনেকৈ লাৰি দিয়ে দিবলৈ। মই এটাই আপিল কৰোঁ যে আপোনালোকে যদি পাৰে কুকুৰকেইটা হেল্প কৰিব, নোৱাৰিলে অন্ততঃ শিল মাৰি পানী মাৰি তেওঁলোকক কষ্ট নিদিব। কাৰণ প্ৰত্যেক যত জীৱ তত শিৱ, পৃথিৱীত যিমান জীৱ আছে চব পৰমাত্মাৰে এটা অংশ হয়। গতিকে আমি যদি এই জীৱন শেষ কৰি পৰমাত্মাৰ ওচৰত যাবই লাগিব, গতিকে আমি যাতে দুখ ত্ৰুটি লৈ তালৈ নাযাওঁ, যাতে সকলো জীৱ জন্তুক মৰম কৰক, গছ গছনি ৰুৱক, খুব ভালকৈ হাঁহক, হহুৱাওক, আনন্দৰে জীৱনকেইটা পাৰ কৰক। বহুত বহুত ধন্যবাদ। ধন্যবাদ। আৰু এয়া আছিলে আমাৰ মৰমৰ তথা জনপ্ৰিয় শিল্পী, কৌতুক শিল্পী, হাস্যৰসিক এগৰাকী অভিনেতা সাজু আহমেদ।